আজি অনুষ্ঠিত হৈ যোৱা আসাম পুলিচ সাব ইন্সপেক্টৰ পৰীক্ষাৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। কোৱেশ্যন বুকলেট নাম্বাৰ এ দেখিছে আপোনালোকে এখন আজি অনুষ্ঠিত হৈ যোৱা কোৱেশ্যন বুকলেট নাম্বাৰ এ ইয়াৰ গোটেইখিনি প্ৰশ্নোত্তৰ আজি এই ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো চাই যদি অলপ উপকৃত হয় চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথম কুৱেশ্যনটো আছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম কি? ইয়াত সোধা হৈছিল যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নামটো কি সোধা হৈছিলে। অপশ্যন নম্বৰ চি পদুম কুঁৱৰী সেইটো হৈছে শুদ্ধ আনসাৰ। মাৰ্ক কৰা পিডিএফটো যদি আপোনালোকক লাগে আপোনালোকে হোৱাটছআপ গ্ৰুপটো আপোনালোকে জইন হৈ ল'ব পাৰে। তাত মই যিটো পিডিএফ আছে গোটেইখিনি শুদ্ধ উত্তৰ মাৰ্ক কৰি থোৱা সেই পিডিএফটো মই তাত দি দিম। তাৰপাছত সোধা হৈছিল যে 2 নম্বৰ কুৱেশ্যনটো ৰিম'ট স্কেনিঙত ব্যৱহৃত হয়। ৰিম'ট স্কেনিংটো কিহত ব্যৱহৃত হয় সেইটো সোধা হৈছিল। ইয়াৰ অপশ্যন নম্বৰ চি2 শুদ্ধ উত্তৰ EMRটো হৈছে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি। 2 নম্বৰ কুৱেশ্যনৰ অপশ্যন নম্বৰ চিটো শুদ্ধ উত্তৰ। 3 নম্বৰ কুৱেশ্যনটো আছিলে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনখন বোলছবি বানপ্ৰস্থ নামৰ চুটি গল্পৰ ওপৰত আধাৰিত? বানপ্ৰস্থ নামৰ চুটি গল্পৰ ওপৰত আধাৰিত বোলছবিখনৰ নাম কি আছিল সেইটো সোধা হৈছিলে। ইয়াৰ অপশ্যন নম্বৰ বিটো শুদ্ধ উত্তৰ সন্ধ্যা ৰাগ অপশ্যন নম্বৰ বিটো হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 3 অপশ্যন নম্বৰ বিটো শুদ্ধ উত্তৰ। এতিয়া আমি কুৱেশ্যন নম্বৰ 4টো চাম। নোবেল গেছ প্ৰথমতে কোনে আৱিষ্কাৰ কৰিছিল সেইটো সোধা হৈছিলে। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ ডি উইলিয়াম ৰমান্স সেইটো হৈছে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডিটো হৈছে শুদ্ধ উত্তৰ। তাৰপাছত 5 নম্বৰ কুৱেশ্যনটো আছিলে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত হৈছে অপশ্যন নম্বৰ ডিটো ইয়াৰ শুদ্ধ উত্তৰ সুকুমাৰ সেন। 5 নম্বৰ কুৱেশ্যন অপশ্যন নম্বৰ ডিটো হৈছে শুদ্ধ উত্তৰ সুকুমাৰ সেন হৈছে প্ৰথমজন নিৰ্বাচনী আয়ুক্ত। তাৰপাছত কুৱেশ্যন নম্বৰ 6টো হৈছে কুৱেশ্যন নম্বৰ 6টোত সোধা হৈছিলে যে ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰথমগৰাকী মহিলা সভাপতি হৈছে ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰথমগৰাকী মহিলা সভাপতি হৈছে অপশ্যন নম্বৰ ডি PT উষা। দেখিছে 6 নম্বৰ কুৱেশ্যন অপশ্যন নম্বৰ ডিটো হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 7টো হৈছে তলত উল্লেখ কৰাৰ ভিতৰত কোনটো পিছলকাৰ হিচাপে ব্যৱহৃত হয়? গ্ৰেফাইট চিলিকাৰ ইয়াত হীৰা এই গোটেইখিনি আছিলে অপশ্যনত। ইয়াৰ ভিতৰত অপশ্যন নম্বৰ এ গ্ৰেফাইটটো হৈছে শুদ্ধ উত্তৰ পিছলকাৰ হিচাপে গ্ৰেফাইটটো ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 8টো হৈছে কোন বৰ্ষত ভাৰত চৰকাৰে UPI লেনদেন ব্যৱস্থা কাৰ্যকৰী কৰিছিল? যিটো UPI ব্যৱস্থা সেইটো কেতিয়া কাৰ্য কৰা হৈছিল সেইটো সোধা হৈছে। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে বি 2016 চনৰ পৰা UPI ব্যৱস্থা কাৰ্যকৰী কৰা হৈছিল। অপশ্যন নম্বৰ বিটো হৈছে শুদ্ধ উত্তৰ 2016 চনৰ পৰা UPI ব্যৱস্থা কাৰ্যকৰী কৰা হৈছিল। 9 নম্বৰ কুৱেশ্যনটো হৈছে স্বৰ্গদেউ চুলিকোফা বেকেটত দিয়া হৈছে স্বৰ্গদেউ ৰত্নধ্বজ সিংহ কোনটো নামেৰে জনাজাত আছিল? তেওঁ ল'ৰা ৰজা নামেৰে জনাজাত আছিল। অপশ্যন নম্বৰ বিটো হৈছে শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 9 অপশ্যন নম্বৰ বি শুদ্ধ উত্তৰ। তাৰপাছত 10 নম্বৰ কুৱেশ্যনটো সোধা হৈছিল অসমৰ প্ৰথমগৰাকী অলিম্পিক বঁটা বিজয়ী কোন? অসমৰ প্ৰথমগৰাকী অলিম্পিক বঁটা বিজয়ীজনৰ নাম সোধা হৈছিলে। অপশ্যনটো হয়তো সকলোৱে জানে অপশ্যন নম্বৰ ডি লাভলীনা বুঢ়াগোহাঁই হৈছে অলিম্পিক বঁটা বিজয়ী। প্ৰথমগৰাকী অসমৰ অলিম্পিক বঁটা বিজয়ী হৈছে লাভলীনা বুঢ়াগোহাঁই। তাৰপাছত 11 নম্বৰ কুৱেশ্যনটো হৈছে মই এইকেইটা মাৰ্ক কৰি দিছোঁ। যদি মাৰ্ক কৰা PDF কেইটা লাগে আপুনি হোৱাটছআপ গ্ৰুপটোত জইন হৈ ল'ব তাত মই দি দিম। তাৰপাছত আলোকবৰ্ষ কিহৰ একক সোধা হৈছিলে? আলোকবৰ্ষ হৈছে দূৰত্বৰ একক। আলোকবৰ্ষ কিহৰ একক সোধা হৈছিলে? 11 নম্বৰ কুৱেশ্যন দূৰত্বৰ একক হৈছে আলোকবৰ্ষ। ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ কোনটো? ব্ৰহ্মপুত্ৰৰ যিখন বৃহত্তম উপনৈ হৈছে সেইখনৰ নাম সোধা হৈছিলে হয়তো সকলোৱে জানে। অপশ্যন নম্বৰ ডি সোৱণশিৰি হৈছে বৃহত্তম উপনৈ। যদি কেনেবাকৈ কিবা ভুল হৈ গৈছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি শুধৰণি কৰাই দিব। 13 নম্বৰ কুৱেশ্যনটো আছিলে কোনটো অনুষ্ঠানে লক্ষ্মীনাথ বেজবৰুৱাক অনন্য উপাধি ৰসৰাজ প্ৰদান কৰিছিল? ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বুলি যিহেতু সকলোৱে জানে তেওঁক ৰসৰাজ উপাধিটো কোনটো অনুষ্ঠানত প্ৰদান কৰা হৈছিল সেইটো সোধা হৈছে। অপশ্যন নম্বৰ এটো শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাত তেওঁক ৰসৰাজ উপাধিটো প্ৰদান কৰা হৈছিল। কুৱেশ্যন নম্বৰ 14টো হৈছে চিপকো আন্দোলন কিহৰ সুৰক্ষাৰ বাবে আৰম্ভ হৈছিল? চিপকো আন্দোলন হয়তো সকলোৱে জানে অপশ্যন নম্বৰ চি বননি সুৰক্ষাৰ বাবে চিপকো আন্দোলন আৰম্ভ হৈছিল। তাৰপাছত কুৱেশ্যন নম্বৰ 15টো হৈছে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন? অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক বুলি ক'লে হয়তো সকলোৱে গম পাইছে অপশ্যন নম্বৰ চি অচ্যুত লহকৰ। তাৰপাছত 16 নম্বৰ কুৱেশ্যনটো হৈছে সৌৰজগতৰ সেউজ গ্ৰহ হৈছে ইউৰেনাছ। অপশ্যন নম্বৰ বি সৌৰজগতৰ সেউজ গ্ৰহটো হৈছে ইউৰেনাছ।
তাৰপাছত গুৱাহাটীত অনুষ্ঠিত হোৱা 33তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ যেটো মাস্কট আছে হেতু কি আছিল হেতু সোধা হৈছে অপচন নম্বৰ বি ৰংমন কোৱেশ্চন নম্বৰ 17 অপচন নম্বৰ বি টু হৈছে শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 18 টো আছিল ৰেশম শিল্পত প্ৰাসংগিক গছ কি ৰেশম শিল্পত প্ৰাসংগিক গছ কি হেতু সোধা হৈছিল অপচনত কেইবাটাও আছে সোণাৰু মৰাপাট মটৰ গুটেখিনি আছিল কিন্তু অপচন নম্বৰ ডি টু হৈছে শুদ্ধ উত্তৰ নুনি হৈছে শুদ্ধ উত্তৰ তাৰ পাছত লাচিত দিৱস কেতিয়া পালন কৰা হৈছিল হেতু সুধিছে 24 নৱেম্বৰ 24 নৱেম্বৰ সকলোৱে জানে লাচিত দিৱস হিচাপে পালন কৰা হয় লোকসভা ভংগ কৰাৰ অধিকাৰ কাৰ আছে কোৱেশ্চন নম্বৰ 20 লোকসভা ভংগ কৰাৰ অধিকাৰ কেৱল ৰাষ্ট্ৰপতিৰহে আছে এবাবে অপচন নম্বৰ বি টু হৈছে শুদ্ধ উত্তৰ তাৰ পাছত সোধা হৈছিল পুনেস্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থী দিয়া পদকটো অসমৰ কোনগৰাকী সাহসী ব্যক্তিৰ নামত দিয়া হয় শ্ৰেষ্ঠ শিক্ষাৰ্থী যেটো বঁটা আছে হেতু কাৰ নামত দিয়া হয় হেতু সোধা হৈছিল লাচিত বৰফুকনৰ নামত দিয়া হয় তাৰ পাছত অসমৰ লগত অন্তৰাষ্ট্ৰীয় সীমা দুখনৰ বৈদেশিক ৰাষ্ট্ৰ হৈছে ইয়াত দেখিছে আপোনালোকে অসমৰ লগত অন্তৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰৰ নাম সোধা হৈছিল অপচন নম্বৰ এ ভূটান আৰু বাংলাদেশ হৈছে শুদ্ধ উত্তৰ তাৰ পাছত অসমৰ লৌহ মানৱ বুলি কোনগৰাকী ৰাজনৈতিক ব্যক্তিক কোৱা হয় এটো সকলোৱে জানে হয়তো অসমৰ লৌহ মানৱ হৈছে বিষ্ণুৰাম মেধিক অসমৰ লৌহ মানৱ বুলি জনা যায় ক্ষমা কৰিব গোপীনাথ বৰদলৈ টিক মাৰ্ক পৰি গৈছিল কিন্তু শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ ডি বিষ্ণুৰাম মেধি তো 22 টো আছিল অপচন নম্বৰ এ তাৰ পাছত আছে 24 নম্বৰ কোৱেশ্চন কম্পিউটাৰৰ ছবি চিত্ৰনৰ ক্ষুদ্ৰতম একক কি অৰ্থাৎ আপোনালোকৰ কম্পিউটাৰত যেটো ছবি আঁকোতে যেটো ক্ষুদ্ৰতম একক ব্যৱহাৰ হয় হেতু আপোনালোকৰ কি সোধা হৈছিল অপচন নম্বৰ বি টু হৈছে শুদ্ধ উত্তৰ পিক্সেলটো হৈছে শুদ্ধ উত্তৰ দিছে পিক্সেল দিয়া হৈছে বাকি ৰিজল্যুশন হেখিনি দিয়া হৈছিল হেখিনি নহয় আপোনালোকৰ পিক্সেলটো শুদ্ধ উত্তৰ লাফিং গেছ কি হেতু সোধা হৈছিল নাইট্ৰাছ অক্সাইড হৈছে লাফিং গেছ প্ৰথম যেটো আছে হেতু হৈছে শুদ্ধ উত্তৰ তাৰ পাছত এখিনি আছিল ইংলিশ আৰু মেথছৰ যদি আপোনালোকৰ পাৰ্টটো লাগে তেনেহলে কমেন্ট কৰি জনাব হেতু ওপৰত এটা ভিডিও বনাই দিম তাৰ পাছত চিকেনগামৰ পৰা কোচবিহাৰলৈ তেওঁ ৰাজধানী স্থানান্তৰিত কৰিছিল কোনে ৰাজধানী চিকেনগামৰ পৰা কোচবিহাৰলৈ স্থানান্তৰ কৰিছিল অপচন নম্বৰ সি বিশ্বসিংহ এটো হৈছে শুদ্ধ উত্তৰ তাৰ পাছৰ কোৱেশ্চনটো আছিল গৌতম বুদ্ধই মৃত্যুৰ পিছত পৰিনিব্বাণ লাভ কৰা বুলি বৌদ্ধসকলে বিশ্বাস কৰা ঠাইখনক কি বুলি জনা যায় এটো সকলোৱে জানে হয়তো কুশীনগৰ অপচন নম্বৰ বি তো হৈছে শুদ্ধ উত্তৰ তাৰ পাছৰ কোৱেশ্চনটো আছিল সমুদ্ৰগুপ্তৰ ৰাজসভাৰ সভাকবি কোন আছিল সমুদ্ৰগুপ্তৰ ৰাজসভাৰ সভাকবি আছিল হৰিসেন অপচন নম্বৰ বি টু শুদ্ধ উত্তৰ তাৰ পাছত আছে অসমীয়া পৰ্যায়ত প্ৰথম অভিনেত্ৰী আইডো সন্ধিকৈয়ে নিম্নলিখিত কোনটো নিজৰ মধ্য নাম হিচাপে ব্যৱহাৰ কৰিছিল এটো সকলোৱে জানে অপচন নম্বৰ বি নীলাম্বৰ তেওঁ যেটো মধ্য নাম ব্যৱহাৰ কৰিছিল এটো হৈছে নীলাম্বৰ অপচন নম্বৰ এ শুদ্ধ উত্তৰ তাৰ পাছত 75 নম্বৰ কোৱেশ্চনটো হৈছে 1923 চনত কোনে স্বৰাজ দল গঠন কৰিছিল স্বৰাজ দল কোনে গঠন কৰিছিল হেতু সোধা হৈছে মতিলাল নেহেৰু আৰু CR দাস অপচন নম্বৰ এ মতিলাল নেহেৰু আৰু CR দাসে যেটো স্বৰাজ দল আছিল হেতু গঠন কৰিছিল তাৰ পাছৰ কোৱেশ্চনটো আছিল আহোম ৰজাৰ ৰান্ধনী ঘৰত লাই মেকুৰীৰ কি কাম আছিল লাই মেকুৰীৰ কি কাম আছিল হেতু সোধা হৈছিল অপচন নম্বৰ সি টু হৈছে শুদ্ধ উত্তৰ খাদ্য সোৱাদ লোৱাটো আছিল তেওঁলোকৰ কাম লাই মেকুৰীৰ কাম হৈছিল খাদ্যৰ সোৱাদ লোৱা 76 নম্বৰ কোৱেশ্চন আহোম ৰজাৰ ৰান্ধনী ঘৰত লাই মেকুৰীৰ কি কাম আছিল হেতু সোধা হৈছিল খাদ্যৰ সোৱাদ লোৱাটো হৈছিল তেওঁলোকৰ কাম তাৰপাছত ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ প্ৰতিবাদত নাইট উপাধি নাকচ কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে যেটো নাইট উপাধি পাইছিল হেতু কি আন্দোলনৰ বাবে বা কি প্ৰতিবাদৰ বাবে নাকচ কৰিছিল অপচন নম্বৰ বি জালিয়ানৱালাবাগৰ হত্যাকাণ্ড তাৰ পাছত ইয়াত কোৱা হৈছে আহোম আৰু মোগলৰ যিখন শেষৰ ৰণ আছিল শেষৰ ৰণখনক নাম কি আছিল হেতু কোৱা হৈছে এটো হয়তো সকলোৱে জানে অপচন নম্বৰ সি ইটাখুলিৰ ৰণ শেষৰ ৰণটো কথা কোৱা হৈছিল প্ৰথম ৰণটোৰ নাম দি দিয়া হৈছে তাৰ পাছত 1975 ত লেবাৰ স্বৰাজ দল কোনে স্থাপন কৰিছিল
1925ত লেবাৰ স্বৰাজ দল কোনে স্থাপন কৰিছিল হেতু সোধা হৈছে অপচন নাম্বাৰ বি টু হৈছে শুদ্ধ উত্তৰ কাজী নজৰুল ইছলাম ঠিক আছে কোন চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল 1963 অপচন নাম্বাৰ সি 1963 অসমৰ পৰা নাগালেণ্ড পৃথক হৈছিল বৰ্মন ৰাজবংশ কোনে স্থাপন কৰিছিল কোৱা হৈছে বৰ্মন ৰাজবংশ স্থাপন কৰিছিল পুষ্যবৰ্মনে অপচন নাম্বাৰ বি টু শুদ্ধ উত্তৰ কামৰূপ প্ৰথমগৰাকী মুছলিম আক্ৰমণকাৰীৰ নাম কামৰূপৰ প্ৰথমগৰাকী মুছলিম আক্ৰমণকাৰীৰ নামটো সোধা হৈছিলে হয়তো সকলোৱে জানে অপচন নাম্বাৰ এ খিলজি মোহাম্মদ বাখতিয়াৰ খিলজি হৈছে প্ৰথম মুছলমান আক্ৰমণকাৰী হিন্দু মহাসভা 1915 চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ক'ত এটো সোধা হৈছিলে অপচন নম্বৰ এ হৰিদ্বাৰত অনুষ্ঠিত হৈছিল তাৰ পাছত সোধা হৈছিলে কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল অপচন নম্বৰ সি নৰনাৰায়ণে পুনৰ কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল তাৰ পাছত ইয়াত সোধা হৈছে শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নামটো সোধা হৈছিলে অপচন নম্বৰ বি সত্যসন্ধ্যা সকলোৱে জানে হেতু আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভা ক'ত আৰু কেতিয়া হৈছিল সোধা হৈছিলে 1905 চনত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল তাৰ পাছত ইয়াত সোধা হৈছে স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিল স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিল হেতু সোধা হৈছে অপচন নাম্বাৰ সি টু শুদ্ধ উত্তৰ তাৰ পাছত তললৈ আহিব অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল অসমত ব্ৰিটিছ শাসনক বিৰোধিতা কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল গোমধৰ কোঁৱৰ তাৰ পাছত আলেকজাণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল এটো হয়তো সকলোৱে জানে অপচন নাম্বাৰ এ খ্ৰীষ্টপূৰ্ব 326 তাৰ পাছত সোধা হৈছে বিখ্যাত ত্ৰিমূৰ্তি সদাশিৱ তলৰ কোনটো গুহাৰ অংশ অপচন নাম্বাৰ সি এলিফেণ্টা হৈছে শুদ্ধ উত্তৰ তাৰ পাছত ইয়াত সোধা হৈছে অৰুণোদয় প্ৰথমগৰাকী সম্পাদক কোন আছিল অৰুণোদয় প্ৰথমগৰাকী সম্পাদক কোন আছিল সোধা হৈছে অপচন নাম্বাৰ এ হৈছে শুদ্ধ উত্তৰ অৰুণোদয় প্ৰথমগৰাকী সম্পাদক তাৰ পাছত আছিলে কোৱেশ্চন এইখিনিয়ে আছিলে আজিৰ অনুষ্ঠিত হৈ যোৱা আসাম পুলিচ এছআই প্ৰশ্নোত্তৰ যেখিনি পাৰোঁ মই অতি সোনকালে বনাই দিবলৈ চেষ্টা কৰিলোঁ সম্পূৰ্ণ পেপাৰখন মই নেক্সট ভিডিঅ'ত বনাই দিম যদি আপোনালোকে কমেণ্ট কৰে সম্পূৰ্ণ পেপাৰখন যদি সলিউশ্যন কৰি দেখুৱাব লাগে মেথছৰ পৰা আৰম্ভ কৰি তেতিয়া মই নেক্সট ভিডিঅ'ত সেইখিনি দেখুৱাই দিম যদি সম্পূৰ্ণ পেপাৰখনৰ আনসাৰ কি লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব সেইটো মই হোৱাটছআপত আপোনালোকক প্ৰভাইড কৰি দিম আজি ভিডিঅ'টো ইমান আছিল ভিডিঅ'টো চাই যদি অলপ হ'লেও উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ